মাজবাটৰ ভয়ংকৰ গণধৰ্ষণৰ ঘটনাৰ পাছতেই এনকাউণ্টাৰ সম্পৰ্কত মন্তব্য ৩৯ নং BTCৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ দীপক মৌৰৰ। দোষীক এনকাউণ্টাৰ কৰাৰ বাবে ধন্যবাদ অসম আৰক্ষীক। দোষীক এনেধৰণৰ দৃষ্টান্তমূলক শাস্তি বিহিলেহে অপৰাধ নিয়ন্ত্ৰণ হ'ব বুলি মন্তব্য পাৰিষদজনৰ। একাংশ নৰপিশাচৰ বাবে অশান্তি জৰ্জৰ হৈ পৰিল মাজবাট অঞ্চল। সমগ্ৰ ঘটনাত মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰাত ধন্যবাদ জনায় পাৰিষদজনে। নৰ্থ ইষ্ট লাইভ টুডে, মাজবাট। গোটেই মানৱ সমাজক লজ্জাগত কৰা ২২ তাৰিখে সন্ধিয়া যি ঘটনা হৈ গ'ল তাৰ কাৰণে আমি সকলোৱে দুখিত। আৰু এজনী ১৬-১৭ বছৰীয়া ছোৱালী টিউশ্যন কৰিব অহা সময়ত ৫জনমান ল'ৰাই যি বলৎকাৰ কৰিলে, ইয়াৰ নিচিনা বেয়া কথা একো হ'বই নোৱাৰে। আচলতে আজি আমাৰ ছোৱালী, আমাৰ ভণ্টি, আমাৰ মা, এই যে আমাৰ আই মাতৃসকলক যে সুৰক্ষিত দিয়াৰ যি ব্যৱস্থা, সেই দিশটো ক'ৰবাত না ক'ৰবাত আমাৰ মানৱ সমাজত আমি কিছুমান নৰপিশাচৰ কাৰণে এটা সুস্থিৰ পৰিৱেশ নাই আমাৰ সমাজত আমি দেখিবলৈ পাইছোঁ। আৰু ইয়াৰ কাৰণে আমাৰ মাজবাট অঞ্চলত হৈ যোৱা ঘটনাটোৰ বাবে সকলো দল সংগঠন ৰাইজ যোৱাকালি ওলাই আহিল, প্ৰতিবাদ কৰিছে। মানুহৰ মাজত আক্ষেপ আছে, খং আছে, সেইখিনি কালি বহিত প্ৰকাশ হৈছে। আৰু মই প্ৰশাসনকো ধন্যবাদ জনাইছোঁ যে তেওঁলোকে ২৪ ঘণ্টাৰ ভিতৰত এই ৫জনক কৰায়ত্ব কৰিব পাৰিছে। আৰু ৰাইজে বিচাৰিছে তাৰ এটা উচিত শাস্তি হওক। আৰু ইতিমধ্যে আমি গম পাইছোঁ পস্কো আইনৰ অধীনত তেওঁলোকক কৰায়ত্ব কৰিছে। গতিকে তাৰ এটা ভাল বিচাৰ হ'ব আৰু তেওঁলোকে কঠোৰতম কঠোৰ শাস্তি পাব। আৰু এই ক্ষেত্ৰত আমি ধন্যবাদ জনাব লাগিব আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক। তেখেতে যোৱাকালি আমাৰ কেবিনেট মন্ত্ৰী সন্মানীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক আমাৰ মাজত ইয়াত পঠিয়াইছিল। তেওঁ গোটেই আহি কথাখিনি বুজ লৈ গৈছে। আজি আকৌ পুনৰ আমাৰ অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়াও আহিছে। গতিকে চৰকাৰৰ ফালৰ পৰা এই বিষয়টোৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে। আৰু মই ৰাইজকো আহ্বান জনাইছোঁ যে আমি সকলোৱে যি আইন শৃংখলা এইটো আমি বৰ্তাই ৰাখি আৰু আমি যি ধৰণে আমি মিলা প্ৰীতিৰে সকলোৱে মিলি বাস কৰোঁ, সদায় এই পৰিৱেশ আমাৰ থাকক। আৰু এইটোৱে যেন এই বলৎকাৰৰ ঘটনা ইয়াত এইটোৱে শেষ হওক আৰু যাতে অসমত ক'তো এনেকুৱা নহয়, আমি সেইটোৱে। মই এইটো কথা মই এতিয়া আপোনাৰ মুখৰ পৰা গম পাইছোঁ, যদি কিবা কাৰণত পলাই যাওঁতে যদি হয়তো তেওঁলোকে পলোৱাৰ পাকৈত, আৰু সেই অভিযুক্তজন ইতিমধ্যে বহুবাৰ আগতো তেওঁৰ মানে ঘটনা আছে, তেওঁৰ ৰেকৰ্ড আছে। গতিকে তেওঁলোকে এইবাৰতো যিহেতু ফাণ্ডত পৰিছে, গতিকে পলাবতো চাবই, আৰু পলালেতো প্ৰশাসনে নিজৰ কাম কৰিবই, সেইটোতো আমাৰ ক'ব লগা নাই। বাকী বিষয়টো আছে প্ৰশাসনে যদি কোনোবা আৰু পলাই যায়, সেইদিনাখন আমি গুৱাহাটীতো দেখিছোঁ কোনোবা এটা থানাৰ পৰা চোৰে পলাই যায়, সাধাৰণ চোৰ পলাই যায়, তেওঁলোকেতো ৰেপিষ্ট হয়, তেওঁলোকেতো পলাবই, পলালেতো প্ৰশাসনে চাই থাকিব নেকি? নিশ্চয় কিবা কৰিছে চাগৈ, এইটো মই এতিয়া গম পোৱা নাই, আপোনাৰ মুখত গম পাইছোঁ। যদি সেইটো কৰিছে সেইটো বহুত ভাল কথা আৰু।